গুড ইভিনিং মোৰ বন্ধুসকল। আজি কবিতা এটা লৈ আহিলোঁ। কবিতাৰ শিৰোনাম তোমাৰ পদূলিত হেঙুলি সুৰজ। তাহানিৰ দৰে আজিও খোজ ল'লোঁ তোমাৰ পদূলিলৈ, তাহানিৰ দৰে আজিও খোজ ল'লোঁ তোমাৰ পদূলিলৈ। হয়তো তোমাক পোৱাৰ হেঁপাহ মনত লৈ, নাইবা চিনাকি ঠাইডোখৰৰ সুবাস ল'বলৈ। জানানে তুমি ডুব যাব লোৱা সূৰুজৰে হেঙুলি ৰহণে যেতিয়া তোমাৰ পদূলিত বিৰাজ কৰে, ধেমালিৰ চলেৰে তোমাৰ মসৃণ গালত ৰং সানে, তেতিয়া তোমাৰ বিজুলী ৰেখৰ চমক 10 গুণে বাঢ়ে। হেঙুলি ৰহণ আৰু তোমাৰ লুকা-ভাকু আজিও মোৰ প্ৰিয়, সেয়ে প্ৰতিদিনে তোমাৰ পদূলিত হৈ ৰওঁ থিয়। তাৰ বাবে যদি অসুস্থ অনুভৱ কৰা কেতিয়াবা, তোমাৰ হৃদয়ৰ আদালতত মোক মাতিবা। যদি দোষী বুলি কয় IPC Section 498A, কাৰাগাৰলৈ যাম মই হাঁহি মুখে। তথাপিও তোমাক চাব খোজো আবেলিৰ হেঙুলি ৰহণৰ সৈতে। প্ৰতিদিন তোমাক চঞ্চল কৰাৰ মিনতি কৰিছোঁ, প্ৰতিদিনে তোমাক চঞ্চল কৰাৰ মিনতি কৰিছোঁ আবেলিৰ সূৰুজক। প্ৰতিদিনে তোমাৰ বিৱৰণ লিখিছোঁ নীৰৱত। আবেলিৰ সূৰুজক সাক্ষ্য কৰি দিছোঁ প্ৰতিশ্ৰুতি, তোমাতেই যেন ক্ষয় শেষ, তোমাতেই মোৰ আদি। মোৰ অবৰ্তমানত যদি তুমি অসুস্থ হোৱা কেতিয়াবা, তোমাৰ হৃদয়ৰ আদালতত মোক মাতিবা। যদি দোষী বুলি কোৱা IPC Section 498A, কাৰাগাৰলৈ যাম মই হাঁহি মুখে। তথাপিও তুমি যেন হৈ ৰোৱা চিৰ যৌৱনা হেঙুলি সূৰুজৰ ওচৰত, এয়াই মোৰ অন্তিম প্ৰাৰ্থনা।